25 চনতে জুবিন গাৰ্গে আমাৰ পৰা আঁতৰি গ'ল বহুত দূৰণিলৈ। যদিও গ'ল দূৰণিত আছে গৈ সেইজনা জুবিন গাৰ্গে আমাৰ মাজত আছে সকলো মাজত জীয়াই ঐ। জুবিন গাৰ্গ ঐ য'তে আছা গৈ সুখে শান্তিয়ে তাতে থাকা গৈ। জুবিন গাৰ্গ ঐ লাখ লাখ মানুহক কন্দুৱাই হিয়া ভাঙিলা ঐ। তোমাক কোনে কৰিলে এই কাণ্ড ঐ জুবিন গাৰ্গ। বেয়া লাগি যায় চকু পানী ওলাই যায় সেইকেইজনে কাহানিও শান্তি নাপাব ঐ জুবিন গাৰ্গ। তুমি যদিও আমাৰ মাজত নাই অমৰ হৈ চিৰ জীৱনলৈ থাকিবা সদায়। তোমাক হত্যা কৰিলে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ বুলি সকলোৱে জানে নিউজত গম পাইছো ঐ জুবিন গাৰ্গ ঐ। নৰ হত্যা মহাপাপ ঐ। তুমি পৃথিৱীত নাই যদি তোমাৰ জীৱটো মানুহৰ হাতত তুমি চিৰ বিদায় ললা তুমি সদগতি পাবাগৈ জুবিন গাৰ্গ। লাখ লাখ মানুহে তোমাৰ লগত শ্ৰদ্ধাঞ্জলি জনালে জুবিন গাৰ্গ ঐ। তুমি আমাৰ মাজত বহুত দূৰত থাকিলেও জুবিন গাৰ্গ ঐ আমাৰ মাজত সদায় অমৰ হৈ থাকিবা ঐ। তোমাৰ কাৰণে জুবিন গাৰ্গ ঐ ধূপ বন্তি সদায় জ্বলাই থাকিম ভগৱান মানি থাকিম ঐ জুবিন গাৰ্গ ঐ। তুমি ৰাইজৰ মাজত অমৰ হৈ থাকিবা চিৰ জীৱনলৈ। সকলো অসমবাসী ৰাইজে ন্যায় পাবলে বহুত কষ্ট কৰিছে ঐ। এদিন হ'লেও এদিন তুমি ন্যায় পাবা তোমাৰ পৰিয়ালে শান্তি পাব ঐ জুবিন ঐ। তুমি য'তে আছা শান্তিয়ে থাকা গৈ ঐ জুবিন। তোমাক প্ৰভুৰ দৰে ধূপ ধূনা সদায় জীয়াই থম ঐ জুবিন গাৰ্গ। তুমি সদায় আমাৰ মাজত অমৰ হৈ থাকিব লাগিব ঐ জুবিন ঐ। তুমি আমাৰ মাজত সদায় অমৰ হৈ থাকিব লাগিব। জুবিন দাই ন্যায় পাওক ন্যায় পাওক জুবিন দাই ন্যায় পাওক ন্যায় পাওক জুবিন দাই ন্যায় পাওক ন্যায় পাওক। কৃষ্ণ কৃষ্ণ কৃষ্ণ।